প্ৰসংগ হৈছে গিবন অভয়াৰণ্য। বিভিন্ন সময়ত আমি NKTVয়ে গিবন অভয়াৰণ্যলৈ বিভিন্ন ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিছোঁ। গিবন অভয়াৰণ্যক লৈ যি মানৱ সমাজে যি এক চৰম এক সিদ্ধান্ত লোৱা আমি বিভিন্ন ধৰণৰ বাতৰি কৰিছোঁ। বৰ্তমান মোৰ ভিডিঅ' জাৰ্নালিষ্টে এটা দৃশ্য দেখুৱাব যে গিবন অভয়াৰণ্যত এতিয়া উত্তৰ পূব যি সীমান্ত ৰেলৱে আছে, ৰেলৱে কিন্তু দুভাগত বিভক্ত কৰা নিচিনাকে যিখন ৰেল আলি আছে, ৰেল আলিৰ ওপৰত কিন্তু এতিয়া বৈদ্যুতিক চালিত ৰেল ইঞ্জিন যোৱাৰ কাৰণে ৰেলৰ ইলেক্ট্ৰিফিকেশ্যন যিটো কৰিব লাগে সেইটো কৰিছে, আৰু যাৰ কাৰণে কিন্তু গিবন অভয়াৰণ্যৰ এক খুবেই এক ডাঙৰ এক দুৰ্ঘটনা যে নহ'ব সেইটো কোনো কথাই নাই। দুৰ্ঘটনা হোৱাটো 100% নিশ্চিত। আৰু এটা বস্তু দেখুৱাবলৈ আজি ইয়াত উপস্থিত হৈছো, ভিডিঅ' জাৰ্নালিষ্টে এটা দেখুৱাব উত্তৰ পূব সীমান্ত ৰেলৱে আছে, সেই ৰেলৱে কিন্তু যি এক গাফিলতি কৰিছে যে গিবন অভয়াৰণ্যক এক ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰিছে, তাৰ এক প্ৰমাণ দেখুৱাবলৈ আমি আজি ইয়াত উপস্থিত হৈছো। এয়া যে যি কেটাৰিঙৰ যি সামগ্ৰীসমূহ আছে, যি খোৱা বোৱা ৰেলৱেত দিয়া হয়, সেই ৰেলৱেৰ গোটেই বস্তুখিনি কিন্তু গিবনৰ মাজভাগত পেলাই যোৱাৰ এক আমি ছবি দেখুৱাবলৈ উপস্থিত হৈছো। আৰু যিহেতুকে ক'ব লাগিব যে গিবন অভয়াৰণ্যক আচলতে ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰাটো এক খুবেই দুৰ্ভাগ্যজনক এক কথা ক'ব লাগিব। আচলতে গিবনক লৈ মানুহৰ মনত বেলেগ আৱেগ এটা আছে, গিবনক লৈ প্ৰকৃতি প্ৰেমীৰ মাজত এক সচেতনতা আছে, আৰু কিন্তু ইয়াক লৈ যে এনেধৰণৰ চৰকাৰখনে যে কোনো ধৰণৰ ব্যৱস্থা নলয়, তাৰ এক উদাহৰণ আমি দেখুৱাবলৈ উপস্থিত হৈছো। মোৰ সৈতে প্ৰকৃতি প্ৰেমী আছে গিবনৰ। বিভিন্ন সময়ত আমাক বিভিন্ন ক্ষেত্ৰত তেখেতে সহযোগ কৰে। পিনাক পানী বৰঠাকুৰ, তেখেতৰ পৰা আমি অকণমান জানিব বিচাৰিম, হয় কি ক'ব আচলতে এনেধৰণৰ যি এক দুৰ্ভাগ্যজনক কথা, যিহেতু গিবনক ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰিছে, যিখন চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লয় পৰ্যটনৰ ক্ষেত্ৰত, কিন্তু গিবনক কিয় এনেধৰণৰ এক ব্যৱহাৰ কৰিছে যে ডাষ্টবিন বনাই দিয়া হৈছে, কি ক'ব এই গোটেই বিষয়টো? হয়, আপুনি এটা সুন্দৰ কথা কৈছে আৰু এটা সুন্দৰ নিউজ লৈ পেলাই আপোনালোক আজি আহিছে। কথাটো হ'ল, এছিয়াৰ ভিতৰত এইখনেই এখন অভয়াৰণ্য য'ত 7টা প্ৰজাতিৰ বান্দৰ পোৱা যায়। চৰকাৰখনে এই অভয়াৰণ্যখনৰ উন্নতিৰ কাৰণে আজিলৈকে আমি কিবা পদক্ষেপ লোৱা নেদেখিলোঁ। প্ৰথম কথাটো হৈছে, তেওঁলোকে একো পদক্ষেপ লোৱা নাই, আমাৰ আপত্তি নাই, কিন্তু এই অভয়াৰণ্যখন ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিজে মানে এইটো এটা পদক্ষেপ গ্ৰহণ কৰাৰ নিচিনা ব্যৱস্থা হৈছে। অতীজৰে পৰা এই ৰেল লাইনটোৱে গিবন অৰণ্যখন ধ্বংস কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। এতিয়া তাৰ লগতে তেওঁলোকে কি কৰিছে, ইলেক্ট্ৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছে। তাৰপিছতে ট্ৰেইনৰ স্পীড লিমিট তেওঁলোকে মেইনটেইন কৰিব পৰা নাই। ইয়াত দি থোৱা আছে 30 কিলোমিটাৰ, কিন্তু তেওঁলোকৰ ট্ৰেইন চলে 150-140 কিলোমিটাৰ। তাৰপিছতে আহিলে আপোনাৰ আমাৰ এইটো যিটো কেনপি বনে, মানে গিবন মাটিত নানামে সকলোৱে জানে, গছৰে নেচাৰেলি যিটো আমাৰ কেনপি বনে, সেইটোৱে তেওঁলোকে ৰেল লাইনটোৰ কিবা অসুবিধা হ'ব বুলি তেওঁলোকে সদায় প্ৰতিবাৰে মানে গছবোৰ কাটি দিয়ে। তো গিবনখিনি অহা যোৱা 1 নম্বৰ ইউনিটৰ পৰা 2 নম্বৰ ইউনিটলৈ অহা যোৱা কৰিব নোৱাৰা হৈছে। এতিয়া আকৌ তেওঁলোকে নতুনকৈ এটা সংযোজন কৰিছে যে ৰেল লাইনৰ কিনাৰত তেওঁলোকৰ ৰেল বিভাগৰ গাড়ীখনত যিবোৰ কেটাৰিং পাৰ্টি থাকে, সেই কেটাৰিং পাৰ্টিয়ে কি কৰে, তেওঁলোকৰ খাদ্য সামগ্ৰী গোটাই পেলাই থৈ দিয়ে আৰু এই গিবনত সোমোৱাৰ লগে লগে এই ট্ৰেইন লাইনৰ কিনাৰত পেলাই দিয়ে, যাৰ কাৰণে পশু পক্ষী আমাৰ কপিকুল সকলোৰে মানে অসুবিধাৰ সৃষ্টি হৈছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এইটো পেচেঞ্জাৰে পেলোৱা সামগ্ৰী নহয়। যদি পেচেঞ্জাৰে পেলালেহেঁতেনে তেতিয়াহ'লে অ'তটোত এটা দুটা পৰি থাকিলেহেঁতেনে, তেওঁলোকে গোটাই পেলাই ইয়াত পেলাই দিয়ে। গতিকে এই ক্ষেত্ৰত মানে ৰেল বিভাগে কিবা এটা পদক্ষেপ ল'লে আমি সুখী হ'ম। হয়, আচলতে ক'ব লাগিব যে এক দুৰ্ভাগ্যজনক কথা, যিহেতুকে গিবনক লৈ মানুহৰ এক আৱেগ থকাটো হয়, আৰু অসমৰ ভিতৰত গিবনৰ এক সুকীয়া পৰিচয় আছে। আৰু গিবন চাবলৈ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন দেশৰ পৰাও কিন্তু ইয়াত গিবন চাবলৈ বিভিন্ন পৰ্যটকৰ ভিৰ হোৱা আমি পৰিলক্ষিত হয়। কিন্তু কথা এটা যে গিবনক লৈ কিয় চৰকাৰে একো চিন্তা নকৰে, বা গিবনক কিয় এনেধৰণে ব্যৱহাৰ কৰিছে? এক ইলেক্ট্ৰিফিকেশ্যনৰ যি ৰেলৱেৰ ইলেক্ট্ৰিফিকেশ্যন আছে, সেই ইলেক্ট্ৰিফিকেশ্যনে গিবনক ক্ষতি কৰাটো 100% নিশ্চিত। আৰু তাৰ পিছত ৰেল বিভাগৰ উত্তৰ পূব সীমান্ত ৰেলৱে যি আছে, ৰেলৱেৰ এই অবিবেচিত এক কাণ্ড, যিহেতুকে তেওঁলোকৰ কেটাৰিঙৰ যি বস্তুখিনি আছে ইয়াত পেলাই থৈ যোৱাৰ এক আমি দৃশ্য আমাৰ ইতিমধ্যে কেমেৰাত আবদ্ধ হৈছে, যে আমি দেখুৱাইছো। তো এই জৈৱ বৈচিত্ৰৰ ওপৰত যি ভাবুকি, আচলতে এয়া কৰিছে কোনে? এই মানৱ সমাজে কৰিছে। যদি আমি গিবনক বচাবলৈ হয়, তেনেহ'লে নিশ্চয় পৰৱৰ্তী সময়ত আমি চৰকাৰখনে ইয়াৰ এক পদক্ষেপ লোৱাটো এক বাঞ্ছনীয়, আৰু পদক্ষেপ ল'বই লাগিব, যিহেতুকে গিবনক আমি বচাবই লাগিব।